নমস্কাৰ, মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্ণিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তৃতীয় শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ নামৰ পাঠ্যপুথিখনত থকা পাঠ নম্বৰ 3 আমাৰ গাঁও এই পাঠত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, পাঠ নম্বৰ 3 আৰু পাঠৰ নাম হৈছে আমাৰ গাঁও। প্ৰথমতে দিয়া আছে অনুশীলনী। ইয়াৰে 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। তাৰে ক নম্বৰ প্ৰশ্নটো হৈছে ডাকঘৰৰ চিঠি পত্ৰ বিলোৱা মানুহজনক কি বোলে? তোমালোকে নিশ্চয় জানা যে উত্তৰত লিখিবা যে ডাকঘৰৰ চিঠি পত্ৰ বিলোৱা মানুহজনক ডাকৱাল বা পিয়ন বোলে আৰু ইংৰাজীত ইয়াক পোষ্ট মাষ্টাৰ বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটো দিয়া আছে চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে? তোমালোকে উত্তৰত লিখিবা চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰ আৰু নাৰ্ছ থাকে। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে আইন শৃংখলা ৰক্ষাৰ বাবে থকা অনুষ্ঠানটোৰ নাম কি? তোমালোকে নিশ্চয় জানাই। উত্তৰত লিখিবা আইন শৃংখলা ৰক্ষাৰ বাবে থকা অনুষ্ঠানটোৰ নাম হৈছে আৰক্ষী চকী। ইয়াৰ পিছত ঘ নম্বৰ প্ৰশ্নটো দিয়া আছে দুটা ধৰ্মীয় অনুষ্ঠানৰ নাম লিখা। বহুতো ধৰ্মীয় অনুষ্ঠান আছে, ইয়াৰে দুটাৰ নাম লিখিব কৈছে। তো তোমালোকে উত্তৰত লিখিবা দুটা ধৰ্মীয় অনুষ্ঠানৰ নাম হৈছে মন্দিৰ আৰু মছজিদ। ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে ক অংশত কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম আৰু খ অংশত তাত আগবঢ়োৱা সেৱাৰ বিষয়ে খেলি মেলিকৈ দিয়া হৈছে। কোনটো অনুষ্ঠানত কি সেৱা আগবঢ়োৱা হয় আচতানি মিলোৱা। চোৱা, এয়া হৈছে ক অংশ আৰু এয়া হৈছে খ অংশ। ক অংশত দিয়া আছে বিদ্যালয়। তো বিদ্যালয় কি হ'ব? বিদ্যালয় হ'ব বিদ্যালয় পঢ়া শুনা খেলা ধূলা আদি কৰা হয়। ইয়াৰ পিছত দিয়া আছে চিকিৎসালয়। তো চিকিৎসালয় কি কৰে? চিকিৎসালয়ত ৰোগীক চিকিৎসা কৰা হয়, এইটো হ'ব। ইয়াৰ পিছত দিয়া আছে ডাকঘৰ। ডাকঘৰত কি কাম? ডাকঘৰ ইয়াতে হ'ব চিঠি পত্ৰ অনা নিয়া আৰু টকা পইচা আদান প্ৰদান কৰা হয়। ইয়াৰ পিছত দিয়া আছে আৰক্ষী চকী। তো আৰক্ষী চকী হৈছে ইয়াতে হ'ব শান্তি শৃংখলা ৰক্ষা কৰে। আৰু একেবাৰে শেষত দিয়া আছে পুথিভঁৰাল। তো পুথিভঁৰাল কি হ'ব? পুথিভঁৰাল কিতাপ পত্ৰ আলোচনী আদি ৰখা হয়। ঠিক আছে। তাৰপিছত চোৱা, তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে শুদ্ধ নে অশুদ্ধ লিখা। দিয়া আছে এখন গাঁৱত কেইবাটাও চুবুৰী থাকে, এইটো একেবাৰে শুদ্ধ, গতিকে উত্তৰ হ'ব শুদ্ধ। খ নম্বৰত দিয়া আছে চিঠি পত্ৰ আদান প্ৰদান কৰা অনুষ্ঠানৰ নাম ডাকঘৰ, হয়নে নহয়? নিশ্চয় হয়। তো এইটো একেবাৰে শুদ্ধ হ'ব। গ নম্বৰত দিয়া আছে পঢ়িবৰ কাৰণে কিতাপ আলোচনী আদি থকা অনুষ্ঠানটোৰ নাম বিদ্যালয়, এইটো নহয়। পঢ়িবৰ বাবে কিতাপ আলোচনী আদি থকা অনুষ্ঠানটোৰ নাম হৈছে পুথিভঁৰাল, ইয়াত দি আছে বিদ্যালয়, গতিকে এইটো একেবাৰে অশুদ্ধ হ'ব। ঠিক আছে। ইয়াৰ পিছত ঘ নম্বৰত দিয়া আছে এটা চুবুৰীত মাত্ৰ এটাহে পৰিয়াল থাকে। থাকে নেকি? কেতিয়াও নাথাকে। এটা চুবুৰীত কেইবাটাও পৰিয়াল থাকে, গতিকে এইটো একেবাৰে অশুদ্ধ হ'ব। ও নম্বৰত দিয়া আছে আইন শৃংখলা ৰক্ষা কৰা অনুষ্ঠানটোৰ নাম চিকিৎসালয়, এইটো একেবাৰে অশুদ্ধ কথা, গতিকে অশুদ্ধ। 4 নম্বৰত দিয়া আছে তোমাৰ গাঁও বা চহৰখনৰ বিষয়ে 5টা বাক্য লিখা। তোমালোকে এইটো নিজে লিখিবলৈ চেষ্টা কৰিবা। আৰু তোমালোকৰ একেবাৰে 5 নম্বৰ প্ৰশ্নটো দিয়া আছে তোমাৰ গাঁও বা চহৰখনত আৰু কি কি সুবিধা থাকিলে ভাল লাগিলেহেঁতেন লিখা। তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোত থকা প্ৰশ্ন উত্তৰ ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।